Hello everyone. MCQ part 2 start কৰিবলৈ ওলাইছো। First আজি আমি 11 নম্বৰ পৰা start কৰিম। 11 নম্বৰ question হৈছে এটা ৰৈখিক বহুপদ px - q শূন্য হ'ব। আমাক এটা বহুপদ দি আছে px - q আৰু ইয়াৰ আমি শূন্য উলিয়াব লাগে। সো যিকোনো বহুপদৰ যদি শূন্য উলিয়াব লাগে ফাৰ্স্ট কাম হৈছে আমি এই বহুপদটো শূন্যৰ লগত তুলনা কৰিব লাগে। সো নেক্সট লাইন কি হ'ব x থকা পদটো বাওঁফালে লিখিব লাগে সোঁফালে -q সোঁফালে গ'লে হ'ব +q। যিকোনো এটা বহুপদৰ শূন্য মানেই হৈছে সেই বহুপদটোত থকা চলকৰ মান। সো আমাৰ এই বহুপদটোত চলক কি আছে x, গতিকে x ৰ মান কি হ'ব q/p আৰু এইটোৱে আমাৰ নিৰ্ণয় শূন্য। সো q/p option C is the correct answer. So next question number 12. তলৰ কোনবোৰ দ্বিঘাত সমীকৰণে বাস্তৱ মূল দিয়ে। So যিকোনো এটা সমীকৰণৰ যদি মূলৰ প্ৰকৃতি আমি নিৰ্ণয় কৰিব লাগে বাস্তৱ হ'ব নে অবাস্তৱ তাৰ সেই ক্ষেত্ৰত আমি সদায় ভেদ নিৰূপক d ওলাব লাগে আৰু d ৰ মানটো হয় b² - 4ac. So যদি d ৰ মান greater than 0 হয় তো মূল হয়। So প্ৰথমটো দিয়া আছিলে x² - 2√3x + 9. So ইয়াত b² - 4ac কি হ'ব b মানে হৈছে -2√3² - 4 a হৈছে 1 আৰু c হৈছে 9 a b আৰু 9 হৈছে c. So এইটো ভাঙিলে কি হ'ব 4 × 3 - 36 12 - 36 so -24 which is less than 0. গতিকে ইয়াৰ কোনো বাস্তৱ মূল থাকিব নোৱাৰে। নেক্সট দি আছে আমাৰ 3x² - 4√3x + 1 হ'লে 0. সো ইয়াত যদি আমি d ওলাও b² - 4ac কি হ'ব b হৈছে -4√3 x ৰ লগত থকাটো b বুলি কোৱা হয় হোল স্কয়াৰ -4 × a হৈছে 3 আৰু আমাৰ c হৈছে 1. So 4² means 16 into লগত আছে 3 -4 গুণ 12. So 16 × 3 48 -12. So 48 - 12 মানে হৈছে 36 which is greater than 0. গতিকে ইয়াৰ মূল দুটা বাস্তৱ হ'ব। D হ'ব কাৰেক্ট আনসাৰ। নেক্সট কোৱেশ্চন 13। তলৰ কোনটো সমান্তৰ প্ৰকৃতিত আছে আৰু সিহঁতৰ সাধাৰণ অন্তৰ 2। A নম্বৰটো দি আছে 1² 3² 5²। ইয়াত d কি হ'ব d মানে হৈছে দ্বিতীয় পদ মাইনাস প্ৰথম পদ 3² মানে 9 -1² মানে 1 9 - 1 মানে 8. সো সাধাৰণ অন্তৰ 8 নহয় সো এটো ডাইৰেক্ট ক্যান্সেল অপশন A is direct cancel. So next b দি আছে b আমাৰ দি আছে -6 -4 -2 0 ... So ইয়াত d কি হ'ব d হ'ব দ্বিতীয় পদ মাইনাস প্ৰথম পদ দ্বিতীয় পদ আছে -4 মাইনাস প্ৰথম পদ আছে -6 so এটাতকৈ বেছি মাইনাস হলে আমি সদায় ব্ৰেকেট লিখো so -4 দুটা মাইনাস ইনটু হয় প্লাস হৈ যাব 6 so অখণ্ড সংখ্যাৰ যোগ বিয়োগ সদায় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে 6 ৰ পৰা 4 গ'লে 2 so অপশন বি মিলি গ'ল কাৰণ আমাক কি লাগে সাধাৰণ অন্তৰ 2 লাগে আমি যেটো অপশন বি ত পাইছো সাধাৰণ অন্তৰ d মান পাইছো 2 so অপশন বি is the correct answer. So আমি এটা কোৱেশ্চন নম্বৰ 14 সলভ কৰিম এই কোৱেশ্চনটো দিয়া আছে চিত্ৰৰ পৰা এংগেল x ৰ মান উলিয়াব লাগে so আমাক দুটা ত্ৰিভুজ দিয়া আছে abc আৰু এটা ত্ৰিভুজ xyz আমি এই x কোণটোৰ মান উলিয়াব লাগে যদি আমি ভালদৰে লক্ষ্য কৰো এই ত্ৰিভুজৰ এটা বাহু দিয়া আছে 7 cm এই ত্ৰিভুজৰ এটা বাহু দিয়া আছে 14 cm ইয়াৰ এটা বাহু দিয়া আছে 4.2 আৰু ইয়াৰ এটা দিয়া আছে 8.4 এটা দিয়া আছে 3√3 আৰু এটা দিয়া আছে 6√3 it means what যে প্ৰথম ত্ৰিভুজ যদি আমি ডাবল কৰো দ্বিতীয় ত্ৰিভুজ পোৱা যায় তাৰ মানে এই দুটা ত্ৰিভুজ সদৃশ আৰু যেতিয়া দুটা ত্ৰিভুজ সদৃশ হয় তেতিয়া হিয়তৰ অনুৰূপ কোণবিলাক সদায় সমান হয় so এটা ত্ৰিভুজৰ দুটা কোণ দিয়া আছে 68 ডিগ্ৰী আৰু 70 ডিগ্ৰী so তৃতীয় কোণটো কি হ'ব যেহেতু তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী যদি দুটা 60 আৰু 70 হয় তৃতীয়টো হ'ব 50 ডিগ্ৰী so ঠিক একেদৰে আমি এতিয়া এই ত্ৰিভুজৰ তিনিটা কোণ প্ৰথম ত্ৰিভুজটোত 60 কত আছিল এটা আছে 4.2
আৰু এইফালে দিয়া আছিলে 3√3 অৰ্থাৎ 4.2 আৰু 3√3 সো 4.2 ডাবল দিয়া আছে ইয়াতে 8.4 এইটো দিয়া আছে 14 আৰু ইয়াত দিয়া আছে 6√3 সো 4.2 means 8.4 আৰু 3√3 double means 6√3 so 8.4 আৰু 6√3 এই দুটাৰ মাজৰ কোণটো দিয়া আছে 60 ডিগ্ৰী 4.2 আৰু 7 ৰ মাজত দিয়া আছে 70 so 7 ৰ ডাবল হৈছে 14 আৰু 4.2 ডাবল হৈছে 8.4 so এই দুটাৰ মাজৰটো হ'ব 70 so বাকি থাকিল কি 50 ডিগ্ৰী therefore ইয়াৰ পৰা কি হ'ব এংগেল x ইকুৱেল 50 ডিগ্ৰী Question number 15 ইয়াত দুটা ধনাত্মক অখণ্ড সংখ্যা দিয়া আছে m যাৰ মান হৈছে p q কিউব আৰু এটা দিয়া আছে n যাৰ মান হৈছে p কিউব আৰু q স্কয়াৰ আৰু আমাক কৈছে যে m আৰু n সংখ্যা দুটা মৌলিক সংখ্যা এতিয়া আমি উলাব লাগে হিয়তৰ লসাগু পূৰণ গসাগু LCM into HCF তো শর্ট ট্রিক কি যে যেতিয়া দুটা সংখ্যাৰ লসাগু পূৰণ গসাগু উলিয়াব লাগে তেতিয়া হলে সদায় উত্তৰটো হয় হিয়তৰ পূৰণফল অৰ্থাৎ সংখ্যা দুটাৰ পূৰণফল তো সংখ্যা দুটা মানে এটা m আৰু এটা n m ৰ মান হৈছে p q কিউব আৰু n ৰ মান হৈছে p কিউব q স্কয়াৰ সো ইয়াত p কোড কেইটা আছে এটা আৰু তিনিটা সো p টু দি পাৱাৰ 4 আৰু কিউব q আছে তিনিটা আৰু দুটা তাৰ মানে q টু দি পাৱাৰ 5 so our answer is p to the power 4 q to the power 5 so option b is the correct answer next question number 16 given cot theta 7/8 আমি উলিয়াব লাগে 1 plus sin theta into 1 minus sin theta by 1 plus cos theta into 1 minus cos theta a plus b into a minus b যেটো ভাঙিলে হয় a square minus b square আমাৰ ইয়াত a মান হৈছে 1 so 1 square means what 1 minus b square b means what sin theta so আমি এটো লিখিম sin square theta sin theta whole square লিখিব নালাগে sin square theta ঠিক একেদৰে তলত কি আছে 1 plus cos theta into 1 minus cos theta সেটো ভাঙিলে কি হ'ব 1 minus cos square theta so next আকৌ কি হ'ব 1 minus sin square theta আমাৰ আৰু এটা ফৰ্মুলা আছে ফান্ডামেন্টাল ফৰ্মুলা অফ ট্ৰিগোনোমেট্ৰি sin square theta plus cos square theta ইয়াৰ মান সদায় 1 হয় so 1 minus sin square theta কি হ'ব যদি আমি sin square theta হোফালে লও বাওফালে থাকিব cos square theta আৰু ইয়াৰ মান কি হ'ব 1 minus sin square theta it means 1 minus sin square theta মান হৈছে cos square theta ঠিক একেদৰে 1 minus cos square theta মান হ'ব sin square theta সময়ত কি দিয়া আছে দুটাতে স্কয়াৰ আছে sin cos square theta by sin square theta so আমি যদি tan theta ভাঙো tan theta ৰ ভ্যালু হয় in terms of sin and cos এর ভ্যালু হয় sin theta by cos theta ঠিক একেদৰে tan ৰ উল্টা হয় cot আৰু যাৰ মান হৈছে cos theta by sin theta গতিকে যদি আমি দুটাতে স্কয়াৰ দি দিও cos square theta ইয়াতো স্কয়াৰ গতিকে cos square theta by sin square theta মান কি হ'ব cot square theta সো ইয়াৰ মান হ'ব cot square theta আৰু cot theta ৰ মান আমাৰ কোৱেশ্চনত কিমান দিয়া আছিল 7/8 সো আমি এটো কি লিখিম 7/8 স্কয়াৰ সো এটো ভাঙিলে হ'ব 7 square means 49 or 8 square means 64 so answer is 49/64 49/64 D is the correct option next question number 17 ABC ত্ৰিভুজৰ পৰিসীমা দিয়া আছে so যদি ABC ত্ৰিভুজৰ পৰিসীমা 27 হয় তেতিয়া হলে AP plus BQ plus CR যদি ত্ৰিভুজৰ ভিতৰত এনেকৈ বৃত্তটো দিয়া থাকে তেতিয়া হলে সদায় AP plus BQ plus CR ইটো হ'ব আমাৰ অৰ্ধ পৰিসীমা it means half of perimeter so আমাৰ perimeter পৰিসীমা দিয়া আছে 27 ইয়াৰ আধা হ'ব 27/2 which is 13.5 this is our answer 13.5 so option C is the correct answer so next question number 19 যদি P এ কোনো
ঘটনা এৰ সম্ভাৱিতা হয় তেন্তে পি এ হ'ব পি এৰ ক্ষেত্ৰত কোনটো শুদ্ধ হ'ব সেইটো অলৱেজ ৰিমেম্বাৰ যিকোনো এটা ঘটনাৰ সম্ভাৱিতা সদায় 0 বা তাতকৈ বেছি হয় আৰু সদায় 1 বা তাতকৈ সৰু হয় গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ সো নেক্সট কুৱেশ্যন নম্বৰ 20 ইয়াত কৈছে এ বি চি তিনিটা বিন্দু দি আছে এ 0,0 বি 6,0 আৰু চি 0,8 এই তিনিটা ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ ক্ষেত্ৰত বাহুকেইডালৰ যোগ অনুসৰি আমি ঊৰ্ধ্বক্ৰমত সজাব লাগে ফাৰ্ষ্ট আমি এ বিৰ মান উলিয়াম 6 minus 0 which implies 6 square 0 minus 0 which implies 0 square it means 6 square plus 0 square 36 যাৰ ভ্যালু হ'ব 6 so BC কি হ'ব আমাৰ BC 0 minus 6 whole square plus 8 minus 0 8 square so 36 plus 8 square means 64 which implies 100 আৰু 100 ৰ বৰ্গমূল মানে 10 so BC ৰ ভ্যালু হৈছে 10 আৰু AC কি হ'ব AC বা CA 0 minus 0 0 8 minus 0 8 minus 0 means what 8 square which implies 8 so আমি তিনিটাৰে মান পাইছো AB 6 BC 10 আৰু CA 8 so আটাইতকৈ সৰু হৈছে AB so আটাইতকৈ সৰু AB ক'ত আছে C আৰু D ত আছে AB ফাৰ্ষ্টত আছে ওকে so আৰু আটাইতকৈ ডাঙৰ হৈছে BC so AB থাকিব ফাৰ্ষ্ট BC থাকিব লাষ্টত AB থাকিব ফাৰ্ষ্ট BC থাকিব লাষ্টত আৰু মিডিলত কি থাকিব CA 8 মিডিলত থাকিব CA বা AC গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ so next question number 21 আমাক দিয়া আছে যে 4x1 x2 x3 আৰু 28 এটা সমান্তৰাল প্ৰগতিত আছে AP গঠন কৰিছে আমি x3 ৰ মান উলিয়াব লাগে সো যদি এটো এটা সমান্তৰাল প্ৰগতি গঠন কৰে তেন্তে এটো প্ৰথম পদ দ্বিতীয় তৃতীয় চতুৰ্থ আৰু এটো হৈছে পঞ্চম পদ ইট মিন্স a5 equal 28 আৰু এই ভাগক ভাঙিলে কি হ'ব according to formula a plus 4d equal 28 আমাৰ ইয়াত a কিমান দিয়া আছে a ৰ ভ্যালু হৈছে 4 4 plus 4d equal 28 so ইয়াৰ পৰা আমাৰ 4d হ'ব 28 4 হোফালে গলে হ'ব minus 4 28 minus 4 that is 24 so ইয়াৰ পৰা d হ'ব 4 24 6 বাৰ সাধাৰণ অন্তৰ 6 আমি এতে উলাব লাগে x3 হৈছে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পদ it means a4 means what a plus 3d আমাৰ a হৈছে 4 plus 3 into d হৈছে 6 that is 4 plus 3 into 6 18 plus 4 22 so our answer is 22 option number C our next question 22 কেন্দ্ৰৰ পৰা 3 cm দূৰত্বত থকা এডাল জিয়াৰ দৈৰ্ঘ্য 8 cm হলে বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব সো আমাক এটা বৃত্ত দিয়া আছে বৃত্ত এডাল জিয়া দিয়া আছে কেন্দ্ৰৰ পৰা এই জিয়ালৈ দূৰত্ব দিয়া আছে 3 cm আৰু জিয়াডালৰ দূৰত্ব হৈছে 8 cm গোটেইখিনি 8 তুমি ধৰিলো O আমাৰ বৃত্তৰ ব্যাসাৰ্ধ ওলাব লাগে সে B OB ওলাব লাগে সো আমি জানো যে কেন্দ্ৰৰ পৰা জেলৈ টনা লম্বই জে সমদ্বি খণ্ডিত কৰে অৰ্থাৎ যদি এই জেটোৰ দৈৰ্ঘ্য হয় 8 এৰ পৰা এইখিনি হ'ব 4 আৰু এৰ পৰা B লৈকে হ'ব 4 this is 4 আমি applying Pythagoras theorem আমি পাও OB square equal OA square plus AB square Pythagoras সূত্ৰ so OA হৈছে আমাৰ 3 আৰু AB হৈছে 4 so 9 plus 16 OB square 25 so it means OB hobo root 25 which implies 5 therefore the radius is 5 centimeter so option D is the correct answer so next question number 23 so আমাক দিয়া আছে বহুলক 60 আৰু মধ্য 66 আমি উলিয়াব লাগে মধ্যমা তেকে মধ্যমা কি হ'ব বহুলক plus 2 into মধ্য by 3 বহুলক দিয়া আছে আমাক 60
প্লাস 2 ইন্টু মাধ্য দিয়ে আছে 66/3 so 2 into 66 132 plus 60 192 divided by 3 64 so আমাৰ মধ্যম হ'ব 64 which is given in the question option A আছে উক্তি A আৰু যুক্তি R দুটাই শুদ্ধ of course আমি প্ৰথম উক্তিটো শুদ্ধ পাইছো মধ্যমা 64 ওলাইছে আমাৰ ইয়াত আৰু যুক্তি R এই সূত্ৰটো শুদ্ধ কোনো ধৰণৰ ভুল নাই ইয়াত 100% শুদ্ধ কিন্তু যুক্তি R উক্তি A শুদ্ধ ব্যাখ্যা হয় yes so আমাৰ option A হ'ব correct answer so next question number 24 তলৰ চিত্ৰৰ সহায়ত স্তম্ভ 1 হৈতে স্তম্ভ 2 মিলোৱা so এটো চিত্ৰ আমাক দিয়া আছে এটা শংকু যত h হৈছে শংকুৰ উচ্চতা l হৈছে নতি উচ্চতা আৰু d হৈছে ব্যাস স্তম্ভৰ প্ৰথম কোৱেশ্চনটো আছে শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি so শংকুৰ বক্ৰপৃষ্ঠৰ কালি cs এ কাৰ্ভ সাৰফেস এ যেটো কয় ইংলিছত কি হয় সূত্ৰ হল পাই r l আমাৰ ইয়াত কি দিয়া আছে পাই r দিয়া নাই আমাক d দিয়া আছে so r মানে কি r হৈছে ব্যাসাৰ্ধ so ব্যাসাৰ্ধ হৈছে ব্যাসৰ আধা d হৈছে আমাৰ ব্যাস ডায়ামিটাৰ so r is half of diameter ব্যাসৰ আধা into l pi dl by 2 so একৰ হৈতে কাৰ মিল হৈছে q দুই নম্বৰটো কি দিয়া আছে নতি উচ্চতা so l ৰ সূত্ৰ হৈছে √r² + h² so আমাক r দিয়া নাই আমি r টো লিখিম d/2 ব্যাসৰ আধা প্লাস h² so এটো ভাঙিলে কি হ'ব ৰুটৰ ভিতৰত d² প্লাস h² আৰু d² তলত এটা কি আহিব 2² মানে 4 so যদি আমি লসাগু লও লসাগু কি হ'ব 4 d² প্লাস 4 into h² 4h² so next line to আমাৰ কি হ'ব d² প্লাস 4h² আৰু 4 ৰ বৰ্গমূল 2 অৰ্থাৎ by 2 so এটো question 2 হৈতে r একর হৈতে মিলিছিল q আৰু 2 হৈতে মিলিল আমাৰ r next question 3 কি কৈছে শংকুৰ মুঠ পৃষ্ঠকালি so শংকুৰ মুঠ পৃষ্ঠকালি কি হয় পাই r into l plus r so আমাৰ পাই into r ৰ ভ্যালু হৈছে d/2 l plus r ৰ মান হৈছে d/2 so এটো ভাঙিলে কি হ'ব পাই d/2 আৰু ভিতৰত কি হ'ব লসাগু 2 2 into l 2l plus d so next line হ'ব pi into d তলত 2l plus d আৰু তলত 2 into 2 4 so এটো কত আছে লাস্ট টু s তো তিনিৰ লগত মিলিছে s so যদি অপচন চাও একৰ লগত মিলিছে q দুইৰ লগত মিলিছে r so 1 q 2 r আৰু 3 লগত মিলিছে s 3 লগত s আৰু অফ কোর্স বাকি থাকিল p so 4 আৰু p হ'ব so option c is the correct answer thank you for watching আৰু পিছৰ পাৰ্টটো আপোনালোকে অতি শীঘ্ৰেই পাব যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো থ্যাংক ইউ